থাকে 20টা 15টা মানকে থাকে। এইটো অকণমান ডাঙৰ অৱস্থাত, সৰুটো খাই বেছি ভাল লাগে। যিটো লেটা অৱস্থাত থাকে সেইটো খাই বেছি ভাল লাগে। হাই প্ৰটিন থকা খাদ্য হয় এইটো। ইয়াত প্ৰটিনৰ পৰিমাণ হাই হয়, বহুত পৰিমাণে প্ৰটিন থাকে। চাই পং মোক এটা সেই দি দিয়ক, কি কয় পলু দি দিয়ক। পলু কিমান বুলি ক'লে? এই দুটা পলু থাকে নেকি? এটা লেটা থাকে আৰু এটা লেটাটো ইয়াত পাবলৈ নাই। আশাধাৰী জীৱন চোৱাইছিলো চালনীত, জেজনীতে নুঠিলে তোমাৰ ছবিখনি পাহাৰীয়া জনজাতিসকলৰ খাদ্য সম্ভাৰ, কলা সংস্কৃতি, সাজপাৰ আদি সকলোৰে ওচৰত পৰিচিত কৰাই দিয়াৰ কাৰণে চানডুবি মেলাখন প্ৰতিষ্ঠিত কৰা হয়। আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চানডুবি মেলাৰ উপস্থাপন কৰা সকলো সাজপাৰ, কলা সংস্কৃতিৰ লগতে সিহঁতৰ স্থানীয় খাদ্য সম্ভাৰৰ লগত এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম।
এখন টাইটানিক টাইটানিকৰ আৰ্হিত মৃণাল দাস ডাঙৰীয়াই সজাইছে বিভিন্ন ধৰণৰ পেলনীয়া সামগ্ৰীৰ জৰিয়তে। ৰবীন্দ্ৰনাথ ঠাকুৰ, মাইকেল জেকচন, লতা মংগেশকাৰ, কামাখ্যা টেম্পল, এইটো কিনিব গ'লে 57,000 পে' কৰিব লাগিব। কামাখ্যা টেম্পলৰ মন্দিৰৰ আৰ্হিত এইটো বনাইছে। ময়ূৰ ৰথ এখন কিনিব লাগিলে আপোনাৰ 68,000 লাগিব। ময়ূৰ ৰথৰ আৰ্হিত এইটো বনাইছে। লণ্ডন ব্ৰিজৰ আৰ্হিত বনাইছে। 85,000 দিব লাগিব আপুনি ক্ৰয় কৰিবলৈ হ'লে। আকাশী জানেৰে আহি পাৰে হৈ পাহাৰীয়ালি পালোহি নতুন তেখেতৰ ঘৰ গোৱালপাৰাত হয়, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। ডুবি সাঁতুৰি খিলখিল তোৰেনো হাঁহি হাঁহিতে সময়ো ৰয় থমকি ইয়াতে যেন মই ৰৈ যাওঁ তোৰেনো ঐ নিতম শুনি যাওঁ। শামুক আছে নেকি? শামুক কেনেকৈ? খালে মানে ডিছকাউণ্ট দি দিম আৰু কিমান ডিছকাউণ্ট দিব? ডিছকাউণ্টটো দিম আৰু 20 টকা 20 টকামান দিম। ক'ত দেখাওকচোন। সেইটো এইটো শামুক এক পিচ খাই চাব পৰা যাব। কেনেকুৱা লাগে? কেনেকুৱা পাব লাগে খাই? হা এইটো শামুক, এই শামুক শামুক নহয় নেকি? শামুক এইটো গাহৰি। কোনটো গাহৰি? গাহৰি মাংস, সেইটো গাহৰি নহয়। গাহৰি মাংস স্মক পৰ্ক আৰু এইটো স্মক শামুক। শামুক নহয় নেকি? শামুক এইটো গাহৰি। কোনটো গাহৰি? গাহৰি মাংস, সেইটো গাহৰি নহয়। গাহৰি মাংস স্মক পৰ্ক আৰু এইটো স্মক শামুক। অ' দাদা কি খাই আছে? শামুক কেনেকুৱা লাগিছে খাই? হে হাৰ্দি আছে দেখোন শামুক। শামুকৰ হাড়া নাথাকে, খোলা থাকে। খোলা হাৰ্দি থকা যেন লাগিছে। সেইটো খোলাত ভিতৰত চাওক আপোনালোকে। শামুক এইটো পুৰি দিছে। মানুহে মাটিমাহৰ লগত খায় শামুক চুপি চুপি, কিন্তু এইটো পোৰা। ইয়াৰ টেষ্টটো কেনেকুৱা দাদাই জনাব। অলপ শিল চুবা যেনো লাগে। ইয়াতে বনাই আছে। শামুকটো নন ভেজত পৰে। অ' দাদা কি খাই আছে? শামুক কেনেকুৱা লাগিছে খাই? হে হাৰ্দি আছে দেখোন শামুকৰ।
শামুকৰ হাড়া নাথাকে, খোলা থাকে, খোলা। হাৰ্ডি থকা যেন লাগিছে। সেইটো খোলাৰ ভিতৰত। এতিয়া চাওক আপোনালোকে শামুক এইটো পুৰি দিছে। মানুহে মাটিমাহৰ লগত খায় শামুক চুপি চুপি, কিন্তু এইটো পোৰা। ইয়াৰ টেষ্টটো কেনেকুৱা দাদাই জনাব। অলপ শিল চুবোৱা যেনো লাগে। ইয়াতে বনাই আছে। শামুকটো নন ভেজত পৰে। অ' বাইদেউ, এইটো কি বস্তু? কিমান থাকে ইয়াৰ ষ্টিক? কেই পিচ থাকে? অলপ বেছিকৈ লগাই দিম বাৰু। আৰু সেইটো কি আছে বটলত? সেইটো বটলত চাই এপং কিমান হয় এইটো? 100 টকা। লোকেল নেকি এইটো? মানে আমাৰ লোকেল, আপোনালোকৰ নহয় আৰু। ৰাভা মিচিংসকল। এইটো বৰা চাউলৰ ভাত বুলি কয় দাদা। চাই এপং। মোক এটা সেই দি দিয়ক, কি কয় পলু দি দিয়ক। পলু কিমান বুলি ক'লে? এই দুটা পলু থাকে নেকি? এটা লেটা থাকে আৰু এটা লেটাটো ইয়াত পাবলৈ নাই। পলু আমাৰ হেৰি সূতাৰে আমাৰ কাপোৰ হাত মুগা কাপোৰ যে বনায়, তাৰ পৰা যিটো আমাৰ লেটা বা পলু ওলায় সেইটো আমি খাবও পাৰোঁ। ইয়াৰ পৰা সূতা ওলায় আমি খাবও পাৰোঁ। সেইটো মই এতিয়া পলু সেইটো এইটো লেটাটো নহয়, এইটো মানে কি সৰু যিটো পলুৰ যিটো সৰু অৱস্থাত থাকে এইটো লেটা বুলি কয়। এইটো অলপ ডাঙৰ হোৱা অৱস্থাত টেষ্টি হয়। নিমখটো কমিছে। কিমান প্লেটৰ প্ৰাইচ কিমান নিমিলা? এটা ষ্টিকত 100 টকাকৈ লয়। থাকে 20টা 15টামানকৈ থাকে। এইটো অকণমান ডাঙৰ অৱস্থাত, সৰুটো খাই বেছি ভাল লাগে। যিটো লেটা অৱস্থাত থাকে সেইটো খাই বেছি ভাল লাগে। হাই প্ৰটিন থকা খাদ্য হয় এইটো। ইয়াত প্ৰটিনৰ পৰিমাণ হাই হয়, বহুত পৰিমাণে প্ৰটিন হয়। আমল শেৱালিৰ গুণ যাওঁ বুলি যাব নোখোজেচোন, চকুৱে চকুৱে চাব পৰা হ'লে দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং, তোমাৰ শিৰৰ সিন্দুৰখন। আমল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজেচোন। বিভিন্ন ধৰণৰ জাপি হ'ল এবিধ আনুষংগিক কৃষি সঁজুলি, যিটো আমি ৰ'দ আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ খেতিয়কসকলে ব্যৱহাৰ কৰে। পাকঘৰত আঞ্জা কাটাৰে আদি কৰি ৰন্ধা বঢ়ালৈকে যিবিলাক সঁজুলিৰ প্ৰয়োজন হয় সেইবিলাক হ'ল ৰান্ধনী ঘৰৰ অঙাৰী। ঊনৈছ শতিকাৰ প্ৰায় 9 দশকলৈ গাঁও অঞ্চলত ঢেঁকী ব্যৱহাৰ হৈ আছিল। ধান বনা যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ লগে লগে আমাৰ এই আপুৰুগীয়া ঢেঁকীটো যেন
এলাগী হৈ পৰি থাকিল। মুখ টোল শেৱালিৰ গো